Welcome to my YouTube channel AM is Scholastic Hub. আশা কৰোঁ মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৱে ভালে আছা। মই আজি আলোচনাৰ আগতে তোমালোকলৈ এটা মোৰ অনুৰোধ থাকিল যাতে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই বনোৱা ভিডিঅ'বিলাক তোমালোকে সকলোৰ আগত পোনপ্ৰথমে তোমালোকে পোৱা। আজি মই আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ এটা বিষয়। টপিকটো হ'ল ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য। আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত যুক্তৰাষ্ট্ৰ বৈশিষ্ট্যবিলাক কি কি আছে? আমি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বিষয়ে জনাৰ আগতে জানিম যুক্তৰাষ্ট্ৰৰ অৰ্থ কি বা যুক্তৰাষ্ট্ৰনো কি। যুক্তৰাষ্ট্ৰ যদি আমি চাবলৈ যাওঁ, যুক্তৰাষ্ট্ৰ ইংৰাজী যি শব্দ, সেই ইংৰাজী শব্দটো হৈছে ইয়াৰ ইংৰাজী প্ৰতিশব্দটো হ'ল ফেডাৰেশ্যন। ফেডাৰেশ্যন শব্দটো ইংৰাজী ফিউডাছ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে সন্ধি বা চুক্তি। সেয়ে যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। তাৰমানে আমি যদি প্ৰকৃতপক্ষত যুক্তৰাষ্ট্ৰ কি সেইটো যদি চাবলৈ যাওঁ, দেখিবলৈ পাম যে যুক্তৰাষ্ট্ৰ হ'ল কিছুমান ৰাজ্য বা কিছুমান ৰাষ্ট্ৰই একত্ৰিত হৈ হোৱা বা তেওঁলোকে একত্ৰিত হৈ এখন কেন্দ্ৰীয় চৰকাৰক প্ৰাধান্য দি যি ৰাষ্ট্ৰ বা যি চৰকাৰ গঠন কৰে তাকেই যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়। ইয়াত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ৰাজ্যসমূহে একোখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক প্ৰাধান্য দি বা স্বীকৃতি দি এখন কেন্দ্ৰীয় চৰকাৰ থাকিব, সেই কেন্দ্ৰীয় চৰকাৰকেই সাৰ্বভৌমত্ব ক্ষমতা, সৰ্বোচ্চ ক্ষমতা সেই কেন্দ্ৰীয় চৰকাৰকেই স্বীকৃতি দিয়াৰ লগতে আৰু নিজৰ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰখাকেই প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। তাৰ মানে হ'ল যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এখন কেন্দ্ৰীয় চৰকাৰ থাকিব আৰু সেই কেন্দ্ৰীয় চৰকাৰকে সাৰ্বভৌমত্ব ক্ষমতা দিয়া হ'ব, আৰু য'ত নেকি এই ৰাজ্য যিবিলাক আছে সেই ৰাজ্যসমূহকো তেওঁলোকৰ স্বতন্ত্ৰতা থাকিব, তেওঁলোকৰ স্বকীয়তা থাকিব। ইচ্ছা কৰিলে সেই ৰাজ্যবিলাকৰ নিজা সংবিধান আৰু নিজে নীতি নিয়ম প্ৰণয়ন কৰিব পাৰিব। এইটোৱে হ'ল যুক্তৰাষ্ট্ৰ। একেবাৰে সহজ ভাষাত মনত ৰাখিলে হ'ল যুক্তৰাষ্ট্ৰ হ'ল কিছুমান ৰাষ্ট্ৰ বা কিছুমান ৰাজ্য একগোট হৈ এখন কেন্দ্ৰীয় চৰকাৰক প্ৰাধান্য দি ৰাজ্যবিলাকৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখি যি চৰকাৰ গঠিত হয় বা যি ৰাষ্ট্ৰ গঠিত হয় তাকেই যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়। আমি যদি চাবলৈ যাওঁ যে পৃথিৱীত যুক্তৰাষ্ট্ৰৰ পদ্ধতিটো পোনপ্ৰথমে আনিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বা হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোৱা হয়। কিন্তু যদিও আমেৰিকা যুক্তৰাষ্ট্ৰই হ'ল যুক্তৰাষ্ট্ৰৰ গৃহভূমি বা যুক্তৰাষ্ট্ৰৰ পিতৃ, কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে ভাৰতীয় সংবিধান যিসকল প্ৰণয়ন কৰিছিল, আমাৰ ভাৰতীয় সংবিধান প্ৰণেতাসকলে কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি ব্যৱস্থা সেই যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাটো গ্ৰহণ কৰা নাছিল। ইয়াতে এটা প্ৰশ্ন আহে যে আমেৰিকা যুক্তৰাষ্ট্ৰক ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নকাৰীসকলে
আমেৰিকা যিহেতু যুক্তৰাষ্ট্ৰৰ গৃহভূমি, আমেৰিকাৰ যুক্তৰাষ্ট্ৰ গ্ৰহণ নকৰি কিয় বেলেগ দেশ বা কানাডাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ কৰিছিল? আমাৰ ভাৰতীয় সংবিধানত কানাডা যুক্তৰাষ্ট্ৰৰ যি বৈশিষ্ট্য, কানাডা যুক্তৰাষ্ট্ৰৰ যি ব্যৱস্থা, সেইটো গ্ৰহণ কৰিছিল। ইয়াৰ মূল কাৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰটো হ'ল এক প্ৰকৃত যুক্তৰাষ্ট্ৰ, য'ত নেকি কেন্দ্ৰীয় চৰকাৰক সাৰ্বভৌম ক্ষমতা দিয়াৰ লগতেও ৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা দিয়া হৈছে, য'ত নেকি ৰাজ্যসমূহৰ নিজাববীয়াকৈ সংবিধান থাকিব আৰু ৰাজ্যসমূহে নিজাববীয়াকৈ নীতি নিয়ম প্ৰণয়ন কৰিব পাৰিব আৰু ৰাজ্যসমূহে ইচ্ছা কৰিলে যুক্তৰাষ্ট্ৰৰ সংঘৰ পৰা যুক্তৰাষ্ট্ৰৰ পৰা তেওঁলোকে ওলাই যাব পাৰিব। আৰু এইবিলাক কাৰণতেই আৰু এনেকুৱা প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দেখা যায় যে অংগৰাজ্যসমূহক যি অধিক স্বতন্ত্ৰতা দিয়া হয় আৰু আমাৰ ভাৰতীয় সংবিধান প্ৰণেতাসকলে এই কাৰণেই আমেৰিকাৰ যুক্তৰাষ্ট্ৰ গ্ৰহণ কৰা নাছিল, কানাডা যুক্তৰাষ্ট্ৰ এই কাৰণেই গ্ৰহণ কৰিছিল। ইয়াৰ মূল কাৰণটো হ'ল যে ভাৰতীয় সংবিধান প্ৰণেতাসকলে ভাবিছিল যে যদি ৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা দিয়া হয়, তেনেহ'লে নতুনকৈ গঠিত হোৱা বা নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষৰ জাতীয় স্বাৰ্থ আৰু ঐক্যৰ সংহতিৰ আদিত ব্যাঘাত জন্মিব। কাৰণ ৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা দিলে ৰাজ্যসমূহে আমাৰ ভাৰতীয় যি সংঘ আছে, ৰাজ্যসমূহৰ যি সংঘ আছে, ইয়াৰ পৰা ওলাই যাব বুলি সংবিধান প্ৰণেতাসকলে ভাবিছিল। সেইকাৰণেই কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰি আমাৰ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো গ্ৰহণ কৰিছিল। পৰীক্ষাত মাজে সময়ে আহি থাকে, মনত ৰাখিবা এই কথাটো যে আমাৰ ভাৰতীয় সংবিধান প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ নকৰি কিয় ইংলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ কৰিছিল? মনত ৰাখিবা, ইয়াৰ মূল কাৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰটো হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰ, য'ত নেকি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্ৰতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিক ব্যৱস্থা কৰা হৈছে। সেইকাৰণেই আমাৰ সংবিধান প্ৰণেতাসকলে ভাবিছিল যে যদি এই অংগৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা আৰু সুকীয়া সংবিধান দিয়া হয়, তেনেহ'লে আমাৰ ভাৰতৰ যি জাতীয় সংহতি আৰু অখণ্ডতাৰ ওপৰত ভাবুকিৰ সৃষ্টি হ'ব। সেইকাৰণেই আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰহণ নকৰি কানাডাৰ যুক্তৰাষ্ট্ৰ গ্ৰহণ কৰিছিল। মনত ৰাখিলে হ'ল এইটো। আমি যদি চাবলৈ যাওঁ যে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য দেখিবলৈ পাম যে ভাৰতবৰ্ষৰ সংবিধানৰ কোনো ঠাইতেই যুক্তৰাষ্ট্ৰ বুলি উল্লেখ কৰা নাই। আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিমান কেইখন অনুচ্ছেদ আছে, কোনো এখন অনুচ্ছেদতেই যুক্তৰাষ্ট্ৰ বুলি উল্লেখ কৰা নাই। সংবিধানৰ 1 নম্বৰ অনুচ্ছেদত উল্লেখ কৰিছে ভাৰতীয় যুক্তৰাষ্ট্ৰ নহয়, ভাৰতবৰ্ষ এখন ৰাজ্যসমূহৰ সংঘ। ইয়াত এই কাৰণেই ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে, কাৰণ যেতিয়া নেকি আমাৰ ভাৰতবৰ্ষ যেতিয়া নেকি স্বাধীনতা লাভ কৰিছিল, তেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ সময়ত আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতীয় যি দেশীয় ৰাজ্য আৰু ব্ৰিটিছ শাসিত যি অঞ্চল আছিল, এই দেশীয় ৰাজ্যবিলাকক লৈ আৰু ব্ৰিটিছ শাসিত অঞ্চলবিলাকক লৈ এখন ৰাজ্যসমূহৰ সংঘ বা যুক্তৰাষ্ট্ৰ গঠন কৰিছিল। আৰু
তেতিয়াই এই দেশীয় ৰাজ্যসমূহক তেওঁলোকে নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোকে ইচ্ছা কৰিলে পাকিস্তানৰ লগতো সংযোগ হ'ব পাৰিছিল, ইচ্ছা কৰিলে নিজাববীয়াকৈ তেওঁলোকে নিজাববীয়াকৈ স্বাধীন ৰাষ্ট্ৰ গঠন কৰাৰ সুযোগ সুবিধা দিয়া হৈছিল। আৰু এই যিবিলাক দেশীয় ৰাজ্য আছিল, এই দেশীয় ৰাজ্যবিলাকে আহি আমাৰ ভাৰতবৰ্ষৰ সংঘত যোগ দিছিল। সেইকাৰণেই ভাৰতবৰ্ষক এখন যুক্তৰাষ্ট্ৰ নকৈ ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য যদি আমি বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া কেইবাটা বৈশিষ্ট্য থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয়। মনত ৰাখিবা, মই আকৌ কৈছো যে আমাৰ ভাৰতবৰ্ষৰ সংবিধান যদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য যদি আমি অধ্যয়ন কৰোঁ, ভালকৈ বিশ্লেষণ কৰোঁ, তেনেহ'লে দেখিব পাৰিম যে ভাৰতবৰ্ষৰ সংবিধানখনত বহুকেইখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকা সত্ত্বেও, বহুকেইখন যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থকা সত্ত্বেও ভাৰতবৰ্ষক এখন যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰি, প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰি। ইয়াৰ মূল কাৰণটো হ'ল ভাৰতবৰ্ষক সংবিধানত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে আৰু আন কিছুমান এককেন্দ্ৰিক চৰকাৰৰো বৈশিষ্ট্য আছে। সেইকাৰণেই ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰখনক ঢিলা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় বা কুইজ ফেডাৰেশ্যন বুলি কোৱা হয়। সেইকাৰণেই আমাৰ ভাৰতবৰ্ষৰ সংবিধানত কিছু পৰিমাণে যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য আৰু কিছু পৰিমাণে দেখা গৈছে যে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য আছে। সেইকাৰণে ভাৰতবৰ্ষক প্ৰকৃত যুক্তৰাষ্ট্ৰ নকৈ অৰ্ধ যুক্তৰাষ্ট্ৰ, ৰাজ্যসমূহৰ সংঘ বা ঢিলা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম, পৰীক্ষাত মাজে সময়ে আহিয়ে থাকে যে যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য, ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য আলোচনা কৰা বা যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবিলাক আলোচনা কৰা, বা পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰ আৰু এককেন্দ্ৰিক চৰকাৰৰ দুটাকৈ বৈশিষ্ট্য আগবঢ়োৱা। মই ইয়াত দি দিছো আৰু মই বিতংভাৱে তোমালোকলৈ এইটো আলোচনা কৰিছো। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ আৰু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যৰ তলত ইয়াত ডিসপ্লেত তোমালোকে চাই আছা। যুক্তৰাষ্ট্ৰ বৈশিষ্ট্যৰ প্ৰথমটো হ'ল লিখিত সংবিধান। আমি ভাৰতবৰ্ষ যে যুক্তৰাষ্ট্ৰ, এইটো কেনেকৈ ক'ব পাৰো? কাৰণ এইকাৰণে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰো যে পৃথিৱীত যিমানবিলাক যুক্তৰাষ্ট্ৰীয় সংবিধান আছে বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মূল বৈশিষ্ট্যই হ'ল লিখিত সংবিধান। সেই যিখন ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ সংবিধানখন লিখিত সংবিধান হ'ব লাগিব। তেতিয়াহ'লেহে ৰাষ্ট্ৰখনক যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰো। সেই হিচাপে দেখিবলৈ যদি চাওঁ, তেনেহ'লে আমাৰ ভাৰতবৰ্ষখন যুক্তৰাষ্ট্ৰ, কাৰণ ভাৰতবৰ্ষত এখন লিখিত সংবিধান আছে। তাৰপিছত দুইখলপীয়া চৰকাৰ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে দুইখলপীয়া চৰকাৰ। এখন হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু এখন হ'ল ৰাজ্যসমূহত ৰাজ্যিক চৰকাৰ। গতিকে আমাৰ ভাৰতবৰ্ষতো এই দুইখলপীয়া চৰকাৰ আছে। এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও, কেন্দ্ৰীয় চৰকাৰ থকাৰ সত্ত্বেও আমাৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতেই ৰাজ্যিক চৰকাৰ আছে। সেইকাৰণেই আমি ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰো।
ইয়াক তোমালোকে যুক্তৰাষ্ট্ৰৰ সপক্ষে বা বিপক্ষে যুক্তি বুলিও ক'ব পাৰা। যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যকেইটা সপক্ষে আৰু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যকেইটা বিপক্ষে বুলিও লিখিব পাৰা। 3 নম্বৰটো হ'ল ক্ষমতাৰ পৃথকীকৰণ নীতি। ক্ষমতাৰ পৃথকীকৰণ নীতি হ'ল যে ক্ষমতাবিলাক যুক্তৰাষ্ট্ৰ ব্যৱস্থাত সাধাৰণতে ক্ষমতাবিলাক ভাগ ভাগ কৰি দিয়া থাকে। কেন্দ্ৰীয় চৰকাৰে কোনখিনি ক্ষমতা প্ৰণয়ন কৰিব, ৰাজ্যিক চৰকাৰে কোনখিনি প্ৰণয়ন কৰিব, এই ক্ষমতাটো ভাগ ভাগ কৰি থকা দেখা যায়। সেই হিচাপত যদি আমি চাবলৈ যাওঁ, তেনেহ'লে আমাৰ ভাৰতবৰ্ষতো ক্ষমতাবিলাক ভাগ ভাগ কৰি দিয়া আছে। ৰাজ্য চৰকাৰৰ ক্ষমতা বেলেগ, কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বেলেগ। সেইকাৰণে আমাৰ ভাৰতবৰ্ষক আমি যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰোঁ। যুক্তৰাষ্ট্ৰৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে দৃঢ় বা জটিল সংবিধান। যুক্তৰাষ্ট্ৰৰ সংবিধানটো সাধাৰণতে জটিল বা কঠিন সংবিধান থাকে। সেই হিচাপে যদি চাবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনো জটিল সংবিধান আৰু কিছুমান সহজ সৰলো আছে। আমি ভাৰতবৰ্ষৰ কিছুমান আইন প্ৰণয়ন কৰিবলৈ হ'লে এই জটিল পদ্ধতিৰে আইনবিলাক প্ৰণয়ন কৰা হয়। গতিকে সেই হিচাপত যদি চাবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰৰ চৰকাৰ বা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। এতিয়া আমি আহো ভাৰতবৰ্ষত এককেন্দ্ৰিক চৰকাৰৰ কি কি বৈশিষ্ট্য আছে। ভাৰতবৰ্ষৰ এককেন্দ্ৰিক প্ৰথম বৈশিষ্ট্য হ'ল একক নাগৰিকত্ব বা দ্বি-নাগৰিকত্ব নাই। আমি যদি চাবলৈ যাওঁ, যুক্তৰাষ্ট্ৰৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে একক নাগৰিকত্ব বা যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ মূল বৈশিষ্ট্য হৈছে দ্বি-নাগৰিকত্ব। প্ৰকৃত যুক্তৰাষ্ট্ৰবিলাকত প্ৰতিজন যুক্তৰাষ্ট্ৰৰ জনসাধাৰণেই দুটা নাগৰিকত্ব লাভ কৰে বা দুটাৰ ভোটাৰ আই কাৰ্ড থাকে। এটা হ'ল গোটেই দেশখনৰ নাগৰিকত্ব, আন এটা হ'ল তেওঁ যি ৰাজ্যত বসবাস কৰে সেই ৰাজ্যৰ নাগৰিকত্ব। যেনেকুৱা আমাৰ ভাৰতবৰ্ষ যদি প্ৰকৃত যুক্তৰাষ্ট্ৰ হ'লেহেঁতেন, তেনেহ'লে আমাৰ ভাৰতীয়সকলে গোটেই ভাৰতবৰ্ষৰ এক ভোটাৰ আই কাৰ্ড থাকিলেহেঁতেন আৰু আমি অসমৰ কাৰণেও এক সুকীয়া ভোটাৰ আই কাৰ্ড থাকিলেহেঁতেন। সেই হিচাপত দেখিবলৈ গ'লে আমাৰ ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব বা দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। সেই হিচাপত ভাৰতবৰ্ষক এখন এককেন্দ্ৰিক চৰকাৰ বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়তে হ'ল কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য। যুক্তৰাষ্ট্ৰত এটা বৈশিষ্ট্য হ'ল যে ৰাজ্য চৰকাৰসমূহৰ সুকীয়া কিছুমান ক্ষমতা থাকে, তেওঁলোকৰ সংবিধান থাকে, সেই সংবিধান অনুযায়ী তেওঁলোকে শাসন চলায়। কেন্দ্ৰীয় চৰকাৰৰ সিমান প্ৰাধান্য নাথাকে। কিন্তু আমাৰ ভাৰতবৰ্ষত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য বেছি। কোনো এখন আইনক লৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যদি সংঘৰ্ষৰ সৃষ্টি হয়, তেনেহ'লে দেখা যায় যে কেন্দ্ৰীয় চৰকাৰটোৱেই প্ৰাধান্য থাকে। সেইকাৰণেই আমাৰ ভাৰতবৰ্ষক এখন আমি যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰোঁ, এখন এককেন্দ্ৰিক চৰকাৰ। তাৰপিছত আন এক ভাৰতবৰ্ষৰ এককেন্দ্ৰিক চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ৰাজ্যসমূহত ৰাজ্যপাল নিযুক্তি। আমি যদি চাবলৈ যাওঁ যে আমাৰ প্ৰতিখন ৰাজ্যতে, ভাৰতবৰ্ষৰ যিমান কেইখন ৰাজ্য আছে, সেই ৰাজ্যকেইখনত এজন এজনকৈ ৰাজ্যপাল আছে আৰু এই ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। আৰু ৰাজ্যপালবিলাকক কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট বুলিও আমি ক'ব পাৰোঁ, বাৰ্তাবাহক বুলিও ক'ব পাৰোঁ। ৰাজ্যৰ সকলোবিলাক খবৰ, ৰাজ্যৰ সকলোবিলাক নিয়ম নীতি কেনেকুৱা চলি আছে, সেই ৰাজ্যখনে শাসন ব্যৱস্থা কেনেকুৱা, এই সকলোবিলাকেই ৰাজ্যপালে ৰাষ্ট্ৰপতিলৈ পঠিয়াব লাগে।
আৰু ৰাজ্য চৰকাৰে যদি কোনো আইন প্ৰণয়ন কৰে তেতিয়াহ'লে ৰাজ্যপালে অনুমোদন দিলেহে সেই আইনখন আইনত পৰিণত হয়। ৰাজ্যপালে ইচ্ছা কৰিলে সেই আইনবিলাক তেওঁ অনুমোদন নিদি ৰাষ্ট্ৰপতিৰ ওচৰলৈও পঠিয়াব পাৰে। গতিকে আমি যদি চাবলৈ যাওঁ ৰাজ্যত সিমান ক্ষমতা নাই, মূল ক্ষমতা হ'ল কেন্দ্ৰত। এই ৰাজ্যসমূহত ৰাজ্যপাল নিযুক্তিটো হৈছে এককেন্দ্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মই ওপৰত আলোচনা কৰি আহিছোঁ যে যুক্তৰাষ্ট্ৰত এক মূল বৈশিষ্ট্য হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি। আমাৰ ভাৰতবৰ্ষতো ক্ষমতাৰ পৃথকীকৰণ নীতি আছে। সেই হিচাপত চাবলৈ গ'লে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ, কিন্তু ভাৰতবৰ্ষত আমি ক্ষমতাৰ পৃথকীকৰণ যি নীতি সেইটো যদি আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ যাওঁ তেনেহ'লে দেখিব পাৰিম যে ভাৰতবৰ্ষত তিনিটা সূচীৰে ক্ষমতাবিলাক ভাগ ভাগ কৰি দিয়া হৈছে। এটা হ'ল কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। এই তিনিটা সূচীৰে ক্ষমতাবিলাক ভাগ ভাগ কৰি দিয়া হৈছে। কেন্দ্ৰীয় সূচীৰ ক্ষমতাবিলাক কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰে, কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰে। ৰাজ্যিক চৰকাৰৰ ক্ষমতাবিলাক ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰে আৰু সমৱৰ্তী সূচী বা অৱশিষ্ট ক্ষমতা বুলি কোৱা হয়। এই সমৱৰ্তী সূচীৰ যিবিলাক ক্ষমতা আছে, আইন প্ৰণয়ন আছে, সেইবিলাক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দুয়োজনেই প্ৰণয়ন কৰিব পাৰে বা প্ৰয়োগ কৰিব পাৰে। কিন্তু এই ক্ষমতাক লৈ সমৱৰ্তী ক্ষমতাক লৈ যদি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কোনো সংঘাতৰ সৃষ্টি হয় তেনেহ'লে কেন্দ্ৰীয় চৰকাৰটোৱেই বাহাল থাকে। সেইকাৰণেই কেন্দ্ৰীয় চৰকাৰকেই বেছি প্ৰাধান্য দিয়া দেখা যায়। আৰু ৰাজ্য চৰকাৰে যদি ইয়াত দ্বিমত হয় তেনেহ'লে কেন্দ্ৰীয় চৰকাৰে ইচ্ছা কৰিলে ৰাষ্ট্ৰপতিৰ জৰিয়তে সেই ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰিও ৰাজ্য চৰকাৰখন ভংগ কৰি দিব পাৰে। গতিকে এই অৱশিষ্ট ক্ষমতা বা সমৱৰ্তী ক্ষমতা সম্পূৰ্ণকৈ কেন্দ্ৰৰ ওপৰতেই থাকে। এতিয়া সমৱৰ্তী ক্ষমতা কোনবিলাক প্ৰশ্ন আহিব পাৰে, তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে সমৱৰ্তী ক্ষমতা কোনবিলাক, যেনেকুৱা শিক্ষা বিভাগটো সমৱৰ্তী সূচীত পৰে। দুয়োজনেই এই শিক্ষাৰ ওপৰত নীতি নিয়ম প্ৰয়োগ কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। যেনেকুৱা চাবা আমাৰ অসমৰ শিক্ষানীতি আৰু দিল্লী বা মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ এইবিলাক ৰাজ্যৰ যি শিক্ষাৰ নীতিবিলাক বেলেগ বেলেগ। তাৰমানে ইয়াত ৰাজ্য চৰকাৰেও কিছু পৰিমাণে নীতি নিয়মবিলাক প্ৰয়োগ কৰিছে। কিন্তু ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে ইচ্ছা কৰিলে গোটেই ৰাজ্যবিলাকেই একে নীতি প্ৰণয়ন কৰিব পাৰিব। যেনেকুৱাকৈ সৰ্বশিক্ষা অভিযান SSA টো গোটেই ভাৰতবৰ্ষতেই একেধৰণে লাগু কৰা হৈছে। নতুন এখন ভাৰত চৰকাৰে এখন শিক্ষাৰ এক নতুন নীতি আনিব বিচাৰি আছে, সেইটো গোটেই ভাৰতবৰ্ষৰ কাৰণেই একেই প্ৰযোজ্য হ'ব। এইখিনিতে এৰিছোঁ আজিৰ কাৰণে। থেংক ইউ তোমালৈ। আৰু কাৰোবাৰ যদি কিবা অসুবিধা থাকে মোক মেছেজ বা কমেণ্ট কৰি জনালেই হ'ল। আৰু আকৌ এবাৰ কৈছোঁ, মোৰ যি ইউটিউব চেনেল AM স্কলাষ্টিক হাব, এই চেনেলটো তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা, যাতে সকলোকে চাবৰ সুবিধা হয়।